তো সেই গাইছ আগতে নতুন মানে সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ অলপমান বিজি আছোঁ, মানে ভিডিঅ' বনাবলৈ ইমান টাইমেই পোৱা নাই। মোৰ এক্সাম চলি আছে যিহেতু, আৰু কালিও মোৰ এক্সাম আছে, তথাপিও আজি অলপমান মানে টাইমটো ওলাই কিনে ভিডিঅ' বনাবলৈ ওলাইছোঁ। তো আজি গৈছোঁ পাহাৰত, আৰু পাহাৰত কি ধৰণৰ কি দেখা পায় গোটেইখিনি দেখুৱাই থাকিম। তো আপোনালোকে চাই থাকক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি। এতিয়া আহি পালোঁ দোকানত, আৰু এইকেইটা মানুহ যাব বোলে, চব পাহাৰত যাব নেকি, চব পাহাৰত যাব, আৰু কি দেখা পায় পাহাৰত দেখুৱাই থাকিম। তো সেইখিনি বজাৰ ওপৰত খাবৰ কাৰণে ইয়াতে পানী আছে, কিবা আছে, আৰু এইফালে ডালমুখ মৰি। তো এতিয়া গৈ আছোঁ। আৰু গাইছ আমাৰ ইয়াতে মানে 21 আৰু 22 তাৰিখে চাগে জামাত মিটিং আছে, ইয়া চাব পাৰে। পেণ্ডেল চেণ্ডেল বনাইছে ইয়া, আৰু কিহৰ ঘৰ কৈ দিওঁ খামটেং কি কয় তো ঘৰ বনাইছে এইফালে চাব পাৰে। তো হ'ব ইয়াতে 21 আৰু 22 তাৰিখে ফাংচন আছে নেকি, একটা দুটামান গান আছে চাগে ন, গান আছে না অঁ। তো 22 তাৰিখে চাগে গান আছে। তো এতিয়া যাওঁ ওপৰত পাহাৰত। তো আপোনালোকে যদি আহিব পাৰে আহিব 22 তাৰিখৰ দিনা, আৰু চাই যাব ফাংচন গান এইগিলা নি। বাকী যি নহওক গাইছ, সেই পাহাৰৰ ওপৰত পালোঁ, আৰু আধা ৰাস্তা এনেকৈ কাবাৰ কৰা নাই, মানে জাষ্ট এন্ট্ৰি কৰিলোঁ পাহাৰত। আৰু চাব পাৰে চাৰিওফালে সেগুন গাছ আৰু গোটেইখিনি গৈ আছে আগলৈকে। মই আৰু পিছে মোৰ পিছফালে আৰু একটা লগাইছোঁ। ক'ত গৈ আছোঁ পাছত দেখা পাব। আৰু গাইছ আমাৰ সিহঁতে মানে আচলতে পাহাৰত মানে গণেশ পূজা পতা হয়, আৰু গণেশ পূজাটো মানে মন্দিৰটোত আহি পালোঁ। আৰু এটা শিল, এটা ডাঙৰ শিল, আৰু সেইফালে এটা ডাঙৰ শিল আছে, সেই দুটাক মানে পূজা কৰা হয়। কি বহাগ মাহ আগে মানে পূজা কৰা হয় চাগে, নাই বহাগ মাহ দিনাই পূজা কৰা আছিল নেকি, মই ভালকৈ নাজানো, কিন্তু কিমান চনৰ পৰা হৈ আছিল এতিয়াও ভালকৈ নাজানো। আৰু সেইফালে ঘৰ আছে এটা, আৰু সেইফালেতো প্ৰকাণ্ড শিলটো পূজা কৰা হয়, আৰু সেইফালে এইটো কিটো প্ৰকাণ্ড শিলটো পূজা কৰা হয়। আৰু গাইছ ভাগৰ বহুত লাগিল, আৰু লগৰকেইটাই সেইফালে গৈ আছে, মই অকলে এইফালে মানে ভিডিঅ' বনাবলৈ আহিছিলোঁ। তো গৈ থাকোঁ সেইফালে, বহুত গৰম লাগিছে গাইছ। আৰু সিহঁতে আকোৱাল যাই আছে, আৰু মই অকলে পিছে গৈ আছোঁ, বহুত ভাগৰ লাগিল গাইছ। আৰু ভিতৰত গৈ আছোঁ ন, সিটো মানে আমি য'ত গৈ আছোঁ সিটো এটা শিল, ডাঙৰ এটা শিল আছে, সেইটো মানে আছে কি সিহঁতৰ মানে কিবা কাহানী আছে। তো অলপ পিছত জনাই আছোঁ, যিখিনি জানো মানে অলপ যিখিনি গম পাওঁ সেইটোও আপোনালোকক জনাম। তো চাই থাকক। তাৰ অলপহে আছে আৰু গৈ পামেই আৰু। তো সিফালে চিলাই আছে সিহঁতে। তো অলপে আৰু ইয়াৰ পৰা এই আছে 50 মিটাৰমানহে আছে এই আগত। তো আহি পালোঁ, আৰু দেখুৱাম আপোনালোকক। তো চাব আপোনালোকে দেই, কঁঠাল গাইছ, কঁঠাল এয়া আহি পালোঁ। আৰু এয়া চাব পাৰে ডাঙৰ এটা প্ৰকাণ্ড শিল, আৰু এইটো মানে এই ডাঙৰ শিলটো মানে কিবা কাছ নাই, এইটো কি কয় কাচু, সিটো হৈ যাব চেষ্টা কৰিছিল বোলে। এয়া ডাঙৰ কৰি আছে, এয়া পিঠি, আৰু এইটো মূৰ এইটো, আৰু এইগিলা মানে বোলে কিবা নাও বোলে, এইগিলা এইটো হৈছে এইটো কাচু না কি কয় এইটো, আৰু এইটো মাথা আছিল বাৰু তাৰ, আৰু এইটো পিঠি, আৰু এইটো মানে বহুত আগৰ কথা হয় না নহয় বা, কিবা মানে আগতে বোলে কিবা কি কয় এইটো নিজে সৃষ্টি হৈ যাব লাগিছিল বোলে, কিন্তু ৰাতিপুৱাতে কিবা মুৰ্গী চৰাই যেতিয়া ডাক দিছে তেতিয়া মানে এইটো হোৱাত মানে ৰখি গৈছে মানে। আৰু সেইগিলা নাও, এইগিলা চব নাও, এইটাও মানে সৃষ্টি হৈ আছিল নিজে বোলে। কিন্তু আধাতে মানে ৰখি গ'ল এইটো গোটেইখিনি। আৰু এইটোৱে আছিল, কি ক'ম ভালকৈ নাজানো ময়ো, অলপমান গ'লোঁ। আৰু এতিয়া মানে ভজন মন্ত্ৰ কৰিব যাওঁ, পেটটো পূজা কৰোঁ অলপমান। তো সেইফালে তলত যাব লাগিব। In the hour before dawn, when the stillness is there, I offer my prayers